সোণাৰীৰ ৰাজনৈতিক পথাৰত যথেষ্টখিনি অৱদান আছে চাহ শ্ৰমিকসকলৰ। চাহ শ্ৰমিকসকলে পূৰ্বৰ পৰাই সোণাৰী সমষ্টিৰ যি ৰাজনীতিক এটা মাত্ৰা প্ৰদান কৰি আহিছে। আৰু এই মুহূৰ্তত মই আছো চাহ শ্ৰমিকসকলৰ যি ইউনিয়ন অসম চাহ মজদুৰ সংঘৰ সোণাৰী শাখাৰ সভাপতিৰ সম্পাদক প্ৰকাশ নাথ ডাঙৰীয়াৰ মোৰ লগত, আৰু তেখেতৰ পৰা মই কেইটামান প্ৰশ্ন জানিবৰ কাৰণে চেষ্টা কৰিম। আচলতে প্ৰকাশ নাথ ডাঙৰীয়া, আপোনাক আমি ঈশান নিউজলৈ স্বাগতম জনাইছোঁ। আৰু আপোনাৰ পৰা মই জানিব বিচাৰিম, যিহেতু আগন্তুক দুৰ্গা পূজা আহি আছে, দুৰ্গা পূজাৰ প্ৰাক মুহূৰ্তত চাহ বাগিচাসমূহৰ যি পৰিচালক কৰ্তৃপক্ষ আছে তেওঁলোকে আপোনাৰ চাহ শ্ৰমিকসকলৰ যি বোনাছ আছে বোনাছসমূহ কেনেদৰে দি আছে? ইতিমধ্যে আমাৰ সোণাৰী সমষ্টিৰ যিমানখন বাগান আছে সেই বাগানৰ ইতিমধ্যে 20% বোনাছ শান্তিপূৰ্ণ হিচাপে স্বাক্ষৰিত হৈছে। আৰু প্ৰায় এতিয়া শেষ খবৰেই হৈছে 2এখন বাগিচা এই সপ্তাহৰ ভিতৰতে বোনাছটো দি আদায় কৰিব। প্ৰায় সকলো বাগানতে শান্তিপূৰ্ণ হিচাপে 20% বোনাছ, 15-5 ফাগুৱাতে 5%, 15% দুৰ্গা পূজাৰ আগতে দিয়াৰ সকলো প্ৰকাৰৰ ব্যৱস্থা কৰি ইতিমধ্যে দিছে। হয়, নিশ্চয়। আৰু যিহেতু আগন্তুক যি 2021 ইলেকশ্যন আহি আছে, ইলেকশ্যনৰ মুহূৰ্তত যিহেতু চাহ শ্ৰমিকসকলে যথেষ্টখিনি ভূমিকা গ্ৰহণ কৰে, এই ক্ষেত্ৰত আগন্তুক যি ইলেকশ্যন হ'ব তেতিয়া কি আপোনালোকৰ কেনেধৰণৰ আপোনালোকৰ ভূমিকা থাকিব? আমি আগন্তুক যিটো আমাৰ 2021 হ'ব লগা যিটো ইলেকশ্যন আছে তাতে আমাৰ চাহ শ্ৰমিকৰে এখন প্ৰাৰ্থী আমি বিচাৰিম। যিহেতুকে 25 বছৰ ধৰি আমাৰ চাহ শ্ৰমিকৰ পৰা আমি কোনো প্ৰাৰ্থিত্ব পোৱা নাছিলোঁ। যোৱা বাই ইলেকশ্যনতে আমাৰ প্ৰাৰ্থিত্ব আমি পাইছিলোঁ, কিবা কাৰণতে হয়তো আমি জিকাব নোৱাৰিলোঁ, বিভিন্ন কাৰণসমূহ আছে। কিন্তু ইতিমধ্যে আমাৰ গোটেই আমাৰ বাগিচা অঞ্চলতে আমাৰ ৰাইজৰ লগতে আলোচনা বিবেচনা কৰি আমাৰ চাহ মজদুৰ সংঘই যিখিনি আমি সিদ্ধান্ত লৈ আছোঁ সেইটো সিদ্ধান্তৰ ওপৰতে আমি আমাৰ প্ৰাৰ্থী বিচাৰিম। আৰু এইবাৰ আমাৰ প্ৰাৰ্থী সম্পূৰ্ণভাৱে জয়যুক্ত কৰাৰ কাৰণে আমি সম্পূৰ্ণ চেষ্টা কৰিম। হয়, যিহেতু কৈছে চাহ শ্ৰমিকৰ এগৰাকী প্ৰতিনিধি আপোনালোকে বিচাৰিছে, এতিয়া যিহেতু এগৰাকী জনপ্ৰতিনিধি আছে, সেই জনপ্ৰতিনিধিৰ ওপৰত আপোনালোকৰ আস্থা নাই নেকি? নাই, যিজন আছে এই আস্থাৰ কথা ইয়াতে নহয়। আমিতো ধৰক 25 বছৰেই আমি অনা আমাৰ চাহ মজদুৰ মানে প্ৰাৰ্থীক আমি আস্থাভাজন কৰিছিলোঁ, সমৰ্থনো দিছিলোঁ, সেইমতে আমি সহযোগ কৰিছিলোঁ। কিন্তু ইতিমধ্যে আমাৰ চাহ জনগোষ্ঠীৰ মাজতো বহুতো শিক্ষিত সাহিত্যিক আইনজ্ঞ বিভিন্ন ধৰণৰ শিক্ষিত লোকসকলে এতিয়া আছে। আৰু সেইকাৰণে এতিয়া আমাৰ সময় হৈছে যে আমি প্ৰাৰ্থিত্ব নিশ্চয় বিচাৰিম। হয়, নিশ্চয়। যিহেতু আপোনালোকে নিজাভাৱে আপোনালোকৰ জনগোষ্ঠীয় এটা প্ৰাৰ্থী বিচাৰিছে, আপোনালোকে আপোনাৰ এই মুহূৰ্তত আপোনালোকৰ পৰা জানিব বিচাৰিম, যিহেতু এতিয়া বিজেপি চৰকাৰ চলি আছে, এই মুহূৰ্তত কেন্দ্ৰতে হওক ৰাজ্যতে হওক, বিজেপি চৰকাৰখনে চাহ শ্ৰমিকসকলৰ সমস্যাসমূহ সমাধান কৰিবলৈ পাৰিছেনে? বিজেপি চৰকাৰ আহোঁতে 80 দিনৰ কথাটো কৈছিল আৰু বাগিচাবিলাকত যথেষ্ট কাম কৰাৰো কথাটো কৈছিল, সমস্যা সমাধানৰ কথাটো কৈছিল। কিন্তু ইতিমধ্যে 5টা বছৰেই হ'বলৈ হৈছে, কিন্তু আমাৰ চাহ জনগোষ্ঠীৰ যিখিনি সমস্যা হিচাপতেই আছে। বাগিচাত এই ৰাস্তা 2-এটা বনাই দিয়াটো সমস্যা সমাধান বুলি কোৱা নহয়। আমাৰ যিখিনি চাহ জনগোষ্ঠীটোৰ যিখিনি সমস্যাবিলাক আছে সেই সমস্যাবিলাক বৰ্তমানলৈকে সেইমতেই আছে। আৰু এই সমস্যাবিলাকৰ কাৰণে আমাৰ অসম চাহ মজদুৰ কেন্দ্ৰীয় সংঘই যোৱা 7 তাৰিখত কাৰ্যকৰী কমিটিত সিদ্ধান্ত লোৱা হৈছিল। আৰু যোৱা 16 তাৰিখৰ পৰা সেই দাবীসমূহৰ ওপৰত আমি আন্দোলন আৰম্ভ কৰিছিলোঁ। আমি 16 তাৰিখত বাগানে আন্দোলন কৰিছিলোঁ। 22 তাৰিখতে আমাৰ উপায়ুক্ত মহোদয়ৰ কাৰ্যালয়ৰ সন্মুখতে ধৰ্ণা কাৰ্যসূচী লৈ মাননীয় মুখ্যমন্ত্ৰীলৈ আমি স্মাৰক পত্ৰ দিছিলোঁ 11 দফীয়া দাবীৰ ওপৰতে। আৰু 29 তাৰিখতে ৰাজপথত ওলাই মানৱ শৃংখল কাৰ্যসূচীৰে আমাৰ দাবী উত্থাপনটো কৰিছিলোঁ। এতিয়ালৈকে আমি সেই সকলো আন্দোলন কৰাৰ পিছতো এইটো চৰকাৰৰ কোনো ধৰণৰ সঁহাৰি পোৱা নাই। যদি আমি অলপ দিনৰ পিছত যদি ইলেকশ্যনৰ আগে যদি কোনো সঁহাৰিটো নাপাওঁ, তেতিয়াহ'লে আমাৰ কেন্দ্ৰীয় সংঘই নিশ্চয় ইয়াৰ ওপৰতে এটা কাৰ্যসূচী লোৱাৰ ব্যৱস্থাটো কৰিব। আৰু কেন্দ্ৰীয় সংঘই যেনেধৰণে সিদ্ধান্ত ল'ব, আমি সেই সিদ্ধান্ত মতে বাকী আমাৰ বাগিচা আমি সেইমতে কাৰ্যপন্থাবিলাক ল'বলৈ বাধ্য। আৰু দেখা গৈছে আপোনাৰ নামো কেতিয়াবা চৰ্চালৈ আহে যে আপুনি প্ৰতিনিধি হিচাপে আপোনাক টিকেট দিব কংগ্ৰেছৰ ফালৰ পৰা। আপুনি এই মুহূৰ্তত কি ক'ব যে আপুনি কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে আপুনি নিজকে প্ৰক্ষেপ কৰিব বিচাৰিব নেকি? আপুনি ৰাইজে যদি বিচাৰে নিশ্চয় বিষয়টো চিন্তা কৰিব পৰা যাব, কিন্তু এতিয়ালৈকেতো কোনো মোক কোৱা নাই। পেপাৰে লিখি আছে, লিখাটোতো ভালেই পাইছোঁ। পেপাৰে যদি তেওঁলোকে এটা প্ৰাৰ্থী উপযুক্ত বুলি ভাবিছে সেইমতে হয়তো লিখিব পাৰে।
গতিকে দলে যদি চিন্তা কৰে, ৰাইজে যদি বিশ্বাস কৰে, পৰৱৰ্তী সময়ত এই বিষয়টো চিন্তা কৰি সেইমতে হয়তো ব্যৱস্থা ল'ব লগা হ'ব পাৰে। আগন্তুক নিৰ্বাচনত কোন দলে ইয়াত জয়ী হোৱাৰ সম্ভাৱনা আছে সোণাৰী সমষ্টিত? সোণাৰী সমষ্টিৰ যিহেতুকে আগৰ যিটো পৰিৱেশটো বৰ্তমান নাই, আৰু ইতিমধ্যে বিভিন্ন দল সংগঠনবিলাকে নতুনকৈ ৰাজনৈতিক দলবিলাক খুলি আছে, আৰু সেই ৰাজনৈতিক দলবিলাক অহাৰ কাৰণে আমি এটা কথা স্পষ্ট হ'ব পাৰিছোঁ যে বাৰিষা এলেকাত যোৱা যিটো বাই ইলেকশ্যনত যিমানখিনি ৰিকভাৰী হৈছে সেইটো যদি আমি ষ্টেণ্ড ৰাখিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় কংগ্ৰেছৰ জয়ী। হয়, এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে যিহেতু যোৱা যি বিগত উপ নিৰ্বাচন হৈছিল, উপ নিৰ্বাচনৰ ফলাফল চাই এইবাৰ যিহেতু 21ৰ ইলেকশ্যন আহি আছে, ইলেকশ্যনত কংগ্ৰেছ দলৰ জয় নিশ্চিত বুলি তেখেতে সম্ভাৱনা এটা ব্যক্ত কৰিছে, আৰু এই মুহূৰ্তত যিহেতু তেখেতে বৰ বিশেষ কথা ক'ব বিচৰা নাই, সেয়েহে আমি আশা কৰিম আগন্তুক দিনত কি হয়, আগন্তুক নিৰ্বাচনত কি হয় সেয়া লক্ষণীয় হ'ব।